আজি মই কলডিল অলপ বেলেগ ধৰণে বনাইছোঁ। কলডিল নোখোৱা মানুহেও হাত চেলেকি কলডিল খাব আৰু কলডিল বহুতে নাখায়, ল'ৰা ছোৱালীয়েও নাখায়। সেইকাৰণে আজি অলপ মই বেলেগ ধৰণে বনাইছোঁ। প্ৰথমতে আলু অলপ ডাঙৰকৈ কাটি পেলাই তেলত দি এইখিনি অলপ হালধি দি পেলাই আৰু এইখিনি খুব ভালকৈ মই ভাজি ল'ম। এয়া চাওক, এইখিনি অলপ ৰঙচুৱা হোৱাকৈ মই ভাজি লৈছোঁ। আৰু এতিয়া মই ইয়াত অলপ মিঠাতেল দি লৈছোঁ, শুকান জলকীয়া দুটা দিছোঁ, গোটা জিৰা দিছোঁ আৰু অলপ সেইখিনি ফুটাৰ পিছত মই অলপ পিঁয়াজ দিছোঁ। এইখিনি ভজা হোৱাৰ পিছত মই কণজোহা এঘণ্টামানৰ কাৰণে তিয়াই থৈছিলোঁ। এইখিনি পূৰা ফুলি গ'লগৈ আৰু এতিয়া কণজোহাখিনি মই হাতেৰে এই ধৰণে মোহাৰি দি দিছোঁ। তেতিয়া এইখিনি পূৰা চাওক গুড়িৰ নিচিনা হৈ গৈছে। এই ধৰণে মোহাৰি পেলাই দি আৰু মই 5 মিনিটমান এইখিনি অলপ ভাজি ল'ম। এইখিনি ভাজিলে খুব এটা ধুনীয়া সুগন্ধি আহে আৰু এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া অলপ লাগি গৈছে, তলটো এৰুৱাই গৈছোঁ আৰু এতিয়া দিছোঁ মই কেঁচা জলকীয়া, আদা নহৰু থেতালি পেলাই দিছোঁ, আদা নহৰু আৰু অলপ মই এই ধৰণে লৰাই লৈছোঁ আৰু এতিয়া মই অলপ পানী দিছোঁ। যিহেতু চাউল হয় লাগি ধৰিব, সেইকাৰণে পানী দি দিছোঁ, নিমখ দিছোঁ আৰু এইটো মই ঘৰতে বনোৱা মছলা হয়, জিৰা, ধনিয়া, চফ, জালুক আৰু শুকান জলকীয়া গোটেইখিনি হয়। আৰু ইয়াত মই দিছোঁ হালধি আৰু জলকীয়াৰ পেষ্ট আৰু ডালচিনি আৰু ইলাচি দুডোখৰ দিছোঁ আৰু এতিয়া এইখিনি মই অলপ উতলি গ'ল পানী আৰু এতিয়া মই দিছোঁ কলডিলখিনি মই একেবাৰে সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াত দিছোঁ মই বিলাহী দিছোঁ আৰু দি পেলাই এইখিনি অলপ ভালকৈ অলপ দেৰি মই লৰাই ল'ম আৰু এই ধৰণে বনালে সকলোৱেও কিন্তু কলডিলটো পচন্দ কৰিব। আৰু ভাজি থোৱা আলুখিনিও মই ইয়াত দি দিছোঁ এতিয়া, কাৰণ আলুখিনি পূৰা কুক হোৱা নাছিলে। এইখিনি মই ফ্লেম বঢ়াই পেলাইহে মই এইখিনি ভাজি কৰিছিলোঁ, অলপ খালি ৰঙচুৱা হ'বলৈ। আৰু এতিয়া মই এইখিনি ঢাকি পেলাই দি দিছোঁ অলপ পানী দি পেলাই আৰু এয়া চাওক, এইখিনি ইমান ধুনীয়াকৈ এতিয়া চেক কৰিম আলুখিনি যদি সিজি যায় বা চাউলখিনিতো খুবেই সোনকালেও সিজিয়ে গ'ল। এয়া চাওক, চাউলখিনি সিজিয়ে যাব, কাৰণ যিহেতু তিয়া চাউল আৰু একেবাৰে মোহাৰি পেলাই হেৰি কৰি দিছোঁ আৰু আলুখিনিও চাওক লগে লগে সিজি গৈছে। এতিয়া এইখিনি অলপ শুকান যেন লাগিছে, সেইকাৰণে মই ইয়াত অলপ পানী দিম। পানী দি পেলাই আকৌ 5 মিনিটমান মই উতলাই ল'ম আৰু উতলোৱাৰ পিছত চাব এটা গ্ৰেভি এটা হ'ব, ইমান থিক এটা গ্ৰেভি হ'ব আৰু খুবেই ভাল লাগে খাবলৈ। নিৰামিষ থাকিলে এই ধৰণে বনাব পাৰে, খুবেই ভাল লাগে খাবলৈ, বা আচাৰ পাপৰ যিকোনো বস্তুৰ লগত পৰিৱেশন কৰিব পাৰে আৰু খুবেই ধুনীয়া হয়। যদি নাখায় কলডিল, তেতিয়াহ'লে এই ধৰণে মোৰ ৰেচিপিৰ দৰে এবাৰ বনাই পেলাই চাবচোন আৰু এবাৰ বনালেই তাৰ প্ৰেমত পৰি যাব। ইমানে ভাল লাগে খাবলৈ, খুব ধুনীয়া হয়। যদি ভাল লাগে